হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এয়া মই দুপৰীয়া সাজলৈ বুলি বনাইছোঁ বন্ধাকবি, মটৰমাহ আৰু ওলকবি ভাজি। আৰু ইফালে ভাতকেইটা মই নমাই থলোঁ। এতিয়া ভাত হৈ গ'ল আৰু ইফালে এতিয়া মই লৰাই আছোঁ। আৰু 1.5 কেজি কেক এটাও অৰ্ডাৰ আছে, সেয়েহে আকৌ এয়া মই বেটাৰটো বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ সকলোবোৰ বস্তু। ভেনিলা ফ্লেভাৰ হয় আৰু এয়া ভেনিলা এচেঞ্চ দিছোঁ আৰু এয়া ৰিফাইন অলপ দি দিছোঁ। আৰু এইফালে আকৌ বহাইছোঁ মই বগৰীৰ তৰকাৰী। আৰু এয়া আকৌ মগু দালি আৰু ওলকবি, মানে ল'ৰা ছোৱালীকেইটাৰ কাৰণে। আৰু এয়া বগৰীৰ তৰকাৰী ৰেডি হৈ গ'ল। কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন দেই। আৰু ইফালে মই পানী বহাই দিছোঁ। আৰু এয়া বেঙেনাও পুৰিছোঁ আৰু বিলাহীও লৈছিলোঁ পুৰিবৰ কাৰণে। পাহৰিয়ে পালোঁ, বগৰীৰ তৰকাৰী বনাইছোঁৱে পিছে, সেইকাৰণে থৈ দিলোঁ। আৰু সকলোকে খোৱাই বোৱাই লৈ এতিয়া আকৌ মই কেকত লাগি গৈছোঁ। সেয়া চাওকচোন, 1 কেজি কেকটো হৈ গৈছে আৰু এইটো আধা কেজি কেক। আৰু এইটো হৈছে গডৰেজৰ কনভেকশ্যন। আৰু এইটো লৈছিলোঁ মই মৰিগাঁৱৰ পৰা। 2025 20 জানুৱাৰীত লৈছোঁ। আৰু কাৰোবাক লাগে যদি জনাবচোন দেই, মই চেল কৰি দিম। মানে কি হৈছে, মই বিচাৰিছিলোঁ কেকৰ কাৰণে, সেয়েহে এইটো আকৌ কনভেকশ্যনহে হ'লে দেই। এয়া চাওকচোন বাৰু, ইয়াত সকলোবোৰ ৰেচিপি আছে, সকলোবোৰ বনাব পাৰে, কিন্তু কেকৰ কাৰণে নহয় দেই। মোৰ ভুল হৈ গ'ল, সেয়েহে লৈ পালোঁ। এতিয়া মই ৰিটাৰ্ণ কৰিব গৈছিলোঁ, কিন্তু দাদাজনে নিদিলে। আৰু এয়া বা আৰু মই এতিয়া সকলোবোৰ কাম বন কৰি মেলি লৈ বা আৰু মই এতিয়া মিটিঙলৈ বুলি ওলাইছোঁ। আৰু এয়া ছোৱালীও যাব লগতে। আৰু মিটিঙৰ পৰা আহি পালোঁ আৰু এয়া কেককেইটা থৈ দিছোঁ। সেয়েহে আকৌ ভাতো বনাব লাগিব যিহেতু, সেয়েহে মানুহজনক ক'লোঁ অলপ বোলো হেল্প কৰি দিয়া আজি। সেয়েহে মানুহজনে অলপ হেল্প কৰি দিছে। এফালে মই ভাতকেইটা বহাই দিছোঁ। আৰু এয়া মই এতিয়া কেকৰ কাৰণে এয়া চুগাৰ চিৰাপ বনাই লৈছোঁ, ষ্ট্ৰবেৰী ফ্লেভাৰ হয়। আৰু এয়া চাওকচোন ফাইনেল লুকটো কেকৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন দেই। আৰু কাৰোবাক যদি কেক লাগে মোক কণ্টেক্ট কৰিব দেই। মানে মোক ফেচবুকত মেছেজ কৰিলে মই নাম্বাৰ দিম, কেক পাই যাব আপোনালোকে। আৰু চাওকচোন এতিয়া মই ৱেটটো জুখিছোঁ।